কৰিছে অফাৰ পাইছেনে কালি অপেনিং হ'ল আজি পাব অফাৰ কালিৰ পৰাই দি আছে আজি কৰিব ঠিক আছে আমি সকলোৱে একেলগে চিঞৰিম ঠিক আছে পেটনৰ নতুন ঠিকনা ফেশ্বন সিটি বুলি ক'ব আকৌ ফেশ্বনৰ নতুন ঠিকনা ফেশ্বন সিটিৰ নতুন ঠিকনা সকলোৱে একেলগে চিঞৰিলে ভাল লাগিব চাই থাকিলে ভাল লাগিব নেকি সকলোৱে একেলগে চিঞৰিব লাগে ফেশ্বনৰ নতুন ঠিকনা ফেশ্বনৰ নতুন ঠিকনা কালাপাহাৰ ফেশ্বন সিটি ফেশ্বনৰ নতুন ঠিকনা কালাপাহাৰ ফেশ্বন সিটি ওকে এটা ডাঙৰকৈ হাত চাপৰি হ'ব লাগে সকলোৰে বাবে ধন্যবাদ তোমালোক অকণমান বহাগে আমি খুব সুন্দৰ সুন্দৰ আজি আচলতে অনুষ্ঠান আমি চাবলৈ পাম সকলো থাকিব গুচি নাযাব ঠিক আছে ইয়াতে কি কি হ'ব ফেশ্বন সিটি যিহেতু ফেশ্বন শ্ব' হ'ব লাগিব হয়নে নাই হয় ন ঠিক আছে আমি এতিয়া ভণ্টিকেইজনীক বহিবলৈ অনুৰোধ জনাইছোঁ বহাগে ধন্যবাদ তোমালোকে আহিলা আমাৰ লগত ডান্স কৰিলা আৰু কৰিব লাগিব ঠিক আছে পোনপ্ৰথমে আপোনালোক সকলোকে ফেশ্বন সিটিৰ তৰফৰ পৰা আহিব লগা দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু পোনপ্ৰথমে আমি ফেশ্বন সিটিৰ ষ্টেজলৈ এজন উদীয়মান যুৱক হেমন্ত নাথ ডাঙৰীয়া আমাৰ মাজত আছে হেমন্ত নাথ ডাঙৰীয়া জয়ানগৰৰ হয় আৰু তেওঁ বহুত ধুনীয়া ধুনীয়া গান আচলতে এতিয়ালৈকে গাইছে আৰু আমি পোনপ্ৰথমে তেওঁৰ গান কেইটামান শুনিব বিচাৰিম শুনিবনে চবেই কিন্তু নাচিব লাগিব নাচিব চবেই একেলগে তেতিয়াহে ভাল লাগিব নাচিব ঠিক আছে আজি কিন্তু সকলোৱে নিজৰ পাৰফৰ্মেঞ্চো দেখাব লাগিব দেই চবেই ডান্স কৰিব লাগিব শ্ব' কৰিব লাগিব চব কৰিব লাগিব কৰিব ঠিক আছে আমি আচলতে আজি বহুত এনজয় কৰিম ইয়াতে গেম খেলি কোনে কোনে ভাল পায় হাত ডাঙক গেম খেলি কোনে কোনে ভাল পায় কালাপাহাৰ বাকী গেম খেলি কোনে কোনে ভাল পায় আগলৈ আহিব আগলৈ আহিলে ভাল লাগিব আচ্ছা আমি আজি গেম খেলিম ডান্স কৰিম আৰু বহুতো কিবা কিবি কৰিম ঠিক আছে কুৱেশ্যন ৰাউণ্ড থাকিব বহুত কিবা কিবি থাকিব তাৰ আগতে আমি হেমন্ত নাথৰ গীতৰ হৈ আপোনালোকৰ বাবে আগবঢ়াইছোঁ আৰু হেমন্ত নাথ ডাঙৰীয়াক আমাৰ ষ্টেজৰ ওপৰত আহিবলৈ অনুৰোধ জনাইছোঁ আৰু মই এয়া আমাৰ মাজত হেমন্ত নাথ ডাঙৰীয়া আৰু মই চিনাকি কৰি দিওঁ মোৰ লগত আহিছে মোৰ নিজৰ ভণ্টি বৰ্ণালী দত্ত আৰু আমি দুজনী বাই ভনী একেখন ঘৰৰে লাগিছেনে একে দেখাত এটা হাত চাপৰিটো দিয়ক একেলগে বাই ভনী একেখন ষ্টেজতো হাত চাপৰি হ'ব লাগে হয়নে কিবা ক'ব আংকল অঁ হেমন্ত দা মাতিছে ঠিক আছে দাদাজন মাতিছে একচুৱেলি তেওঁ যোৱাকালি জয়ানগৰত আমাৰ ফেশ্বন সিটি অপেনিং হৈছিলে আৰু ফেশ্বন সিটি আচলতে এখন নহয় দুখন নহয় তিনিখন নহয় চাৰিখনকৈ ফেশ্বন সিটি গুৱাহাটীত অপেনিং হৈছে ইতিমধ্যে আপোনালোক সকলো আহিব ঠিক আছে আৰু শ্বপিং কৰিব আৰু ইয়াতে বহুত ধুনীয়া ধুনীয়া উপহাৰ আপোনালোকে গিফ্ট পাব যদি আপোনালোকে ইয়াতে ষ্টেজৰ ওপৰত আহি এবাৰ গান গাই ডান্স কৰে বা কুৱেশ্যন আনচাৰ ৰাউণ্ডটো জিকে তেতিয়াহ'লে আপোনালোকে গিফ্ট ভাউচাৰ পাব ৰেডি নে আছে আপোনালোক পিছফালে ৰেডি নে মিচিকে হাঁহি থাকিলে কি হ'ব চবেই আনচাৰটো দিলেহে ভাল লাগিব হয়নে ঠিক আছে এয়া আমাৰ মাজত হেমন্ত নাথ ডাঙৰীয়া আৰু সকলোৱে হেমন্ত দাৰ কাৰণে এটা ডাঙৰকৈ হাত চাপৰি দিয়ক পোনপ্ৰথমে নমস্কাৰ বাইদেউ ইমান ধুনীয়া এংকাৰ কৰি আছে আমি ফেশ্বন শ্ব'তে আমি প্ৰগ্ৰেম কৰিব আহিছোঁ নাজানো আপোনালোকৰ মাজত কি গীত পৰিৱেশন কৰিম এজন নিজৰ শিল্পী বুলি মোক ক্ষমা কৰি দিয়ে যে আৰু লগে লগে এটা হাত চাপৰি লাগে ৰাইজ সুন্দৰ বাৰু মিউজিক হেণ্ডছ নাই মই টেকতে গাম আশা কৰিছোঁ আপোনালোকে শুনি ভাল পাব বঢ়িয়া